চাওক ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়াক বৰ শ্ৰদ্ধা সদায় আছে আৰু শ্ৰদ্ধা থাকিব। আৰু তাৰে লগতে আৰু এটা কথা কওঁ যে যোনটো কালি কেবিনেটৰ সিদ্ধান্ত লৈছে গোটেই কেবিনেট মিনিষ্টাৰ হওক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শ্ৰদ্ধাৰে সহস্ৰ প্ৰণাম জনাইছো। এই কাৰণে জনাইছো যে বৰপেটা স্থানীয় বৰপেটা ৰাইজৰ এইটো দীৰ্ঘজনীয়া এটা দাবী আছিল। মই আপোনালোক বাকী কেইখন ডিষ্ট্ৰিক্টতো আল্টিমেটলি চব ডিষ্ট্ৰিক্ট ৱাইজ নামেৰে নামাকৰণ হৈছিল। আৰু তাৰ মাজত মই এটা কথা কওঁ, এই যেতিয়া এই হস্পিটেলখনৰ বৰপেটা মেডিকেল কলেজ হস্পিটেলখন যেতিয়া ভূমিপূজন হৈছিল তেতিয়া কিন্তু আধাৰিলাটো কিন্তু বৰপেটা মেডিকেল কলেজ হিচাপে আধাৰিলা আছিল। এইটো কথা হয়তো এইটো মই কোৱা কথা নহয়, এইবিলাক তথ্য সহকাৰে আছে, ভিডিঅ আছে। তো সেই তাৰে কিছুদিন পিছত যেতিয়া বিল্ডিঙৰ কাম আৰম্ভ হ'ল তাৰ পিছত আচলতে সেই টাইমৰ কংগ্ৰেছ চৰকাৰে ৰাজনীতিকৰণৰ কাৰণে আপোনাৰ খালেক মহোদয়ৰ জৰিয়তে এইটো ফখৰুদ্দিন আলি আহমেদ বনোৱা হৈছিল। তো ৰাজনীতি কোনে কৰিছে? ৰাষ্ট্ৰপতিজনৰ নামত ৰাজনীতিকৰণ কোনে কৰিছিল? কংগ্ৰেছ চৰকাৰে কৰিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।